মহোৎসৱ আমাৰ 4 দিনীয়াকৈ হ'ব আৰু এই ক্ষেত্ৰত ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে। আমাৰ যোৱা এইবছৰটি 3 বছৰ হ'ব আমাৰ বিধায়ক মহোদয়ক আমি পৰিচালনা সমিতিৰ দায়িত্ব দিছিলোঁ মহোৎসৱৰ। প্ৰথম বছৰ, দ্বিতীয় বছৰ সুন্দৰভাৱে গ'ল আৰু এইবেলি তেখেতে ভাল এটা উদ্যোগ লৈছে। আনকি মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে তেখেতে আলোচনা কৰি সত্ৰখনৰ উন্নয়নৰ ক্ষেত্ৰত এটা সুন্দৰ পদক্ষেপ লৈছে। তেখেতে এই কথাখিনি কৈছেই আৰু আমি আশা ৰাখিছোঁ আমাৰ ভক্তমান ৰাইজ আহি ইয়াত সেৱা সৎকাৰ কৰি সত্ৰখনক আৰু মহীয়ান কৰিব। নিশ্চয় আমি সেইটো আশা ৰাখিছোঁ আৰু আঞ্চলিক ৰাইজেও ইয়াত সকলোৱে উগুৰি খাই পৰিছে যাতে সত্ৰখনক বিশেষকৈ আধ্যাত্মিক দিশত সুন্দৰভাৱে আগবাঢ়ি যায় আৰু চৰকাৰীভাৱেতো বাকীখিনি কাম কৰিব। আমাৰ বিধায়ক মহোদয়েতো কৈছে যে দ্বিতীয় অযোধ্যা কৰি পেলাব, এই ক্ষেত্ৰত প্ৰস্তুতি তেওঁলোকে চলাই আছে। আমি আশা ৰাখিছোঁ আটাইখিনি ভগৱন্তই কৰিব আৰু আমাৰ 4 দিনীয়া 5টি মহোৎসৱ সুন্দৰভাৱে পৰিচালিত হ'ব। খতৰা সত্ৰ আচলতে দৰঙৰ স্বাভিমান। খতৰা সত্ৰক লৈ দৰঙী ৰাইজে গৌৰৱ কৰে। এইখন এখন আধ্যাত্মিক সাংস্কৃতিক ধৰ্মীয় ক্ষেত্ৰ আৰু খতৰা সত্ৰ অসমৰ সত্ৰত ক'লে ব্যতিক্ৰম ধৰ্মীয় সত্ৰ, সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিত চলে আৰু সত্ৰ প্ৰতিষ্ঠা কালৰ পৰা খতৰা সত্ৰত পাছেদি পালন কৰি অহা হৈছিল আৰু ইয়াৰ যিটো শ্ৰীকৃষ্ণৰ জন্ম সম্পৃক্ত কাহিনী, সেই ইয়াৰ আধ্যাত্মিকতাটো অলপ বেলেগ ধৰণৰ। এটা য'তো বহুত লোককথা বা লোকবিশ্বাস জড়িত হৈ আছে। সেই লোকবিশ্বাসৰ আধাৰত পাছেদিৰ বহুত জনপ্ৰিয়তা লাভিছে। সেই পাছেদি গৈ এটা পাছেদি উৎসৱ হ'ল আৰু পাছেদি আজি এটা মহোৎসৱৰ ৰূপ পাইছে। সেইকাৰণে আমাৰ সত্ৰবাসীৰ ৰাইজেও গোটেই খতৰা সত্ৰৰ উপঅঞ্চলৰ ৰাইজৰ সহায় সহযোগত পাছেদি মহোৎসৱৰ কাৰ্যসূচীবিলাক সম্পাদন কৰি আহিছে। এইবেলিও তেনেধৰণে আমি আজি 1.5 মাহ আগতেই ৰাজহুৱা সভাপতি আৰু স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱক সভাপতি হিচাপে লৈ এখন বৃহৎ সমিতি গঠন কৰিছোঁ আৰু সকলো ৰাইজে ইয়াত আন্তৰিকতাৰে সহযোগ আগবঢ়াইছে। আমাৰ পাছেদি উৎসৱে নতুন মাত্ৰা পাব, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো ঘোষণা আৰু যিটো নেকি তেখেতৰ পৰিকল্পনা, এই গোটেই পৰিকল্পনা সম্পৰ্কে ইতিমধ্যে অসমবাসী ৰাইজে গম পাইছে আৰু অসমৰ বহু মানুহে কাম আৰম্ভ নহওঁতেই চোৱাৰ এটা হেঁপাহ আছে। সেইবাবেই এইবাৰ আমাৰ যিখন আমাৰ পৰিচালনা সমিতি, এই সমিতিখনে ৰাজহুৱাভাৱে আমাৰ নেতৃত্বত এটা দায়িত্ব অৰ্পণ কৰিছে আৰু এই সত্ৰ যিখিনি মানুহ বা যিখিনি পৰিচালনা সমিতি সকলোৰে সৈতে আলোচনা কৰি পেলাইহে আমি কামখিনি আগৰ দৰে আগবঢ়াই নিয়াৰ কাৰণে আমি প্ৰস্তুতি পৰ্বৰ শুভাৰম্ভণি কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো সপোন যে এইখন দ্বিতীয় অযোধ্যাক তেখেতে যান জঁটৰ ক্ষেত্ৰত বা যাতায়াতীৰ ক্ষেত্ৰত যাতে সকলো ভাৰতৰ মানুহ, অসমৰ মানুহ যাতে আহিব পাৰে, তাৰ কাৰণে 4 লেন যিটো আৰম্ভ হৈছে, 4 লেন যিটো আমাৰ একেবাৰে 4 আলিৰ পৰা বাহেতা চাৰিআলিৰ পৰা একেবাৰে আমাৰ ক'লৈ যে আমাৰ তেজপুৰৰ মিছন চাৰিআলিলৈকে 4 লেন হ'ব। এই ধৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰচেষ্টাত আৰু আমাৰ সত্ৰৰ যিসকল ভক্তপ্ৰাণ ৰাইজৰ আশীষত, আমাৰ সকলোৰে সদিচ্ছাত এই অযোধ্যা, আমাৰ অযোধ্যাখনে নতুন ৰূপত মহিমা মণ্ডিত হ'ব, সেয়া নিশ্চয় খাটাং। আৰু সকলোকে এইখন খতৰা সত্ৰৰ পাছেদি উৎসৱত আহি যাতে তেওঁলোকে সেৱা কৰে, সেৱা কৰাৰ লগতে পাছেদি উৎসৱত যাতে সকলোৱে অন্তত সহায় সহযোগিতা কৰে সাফল্যমণ্ডিত কৰিবৰ কাৰণে, ইয়াৰ বাবে মই সকলোৱে সহযোগিতা কামনা কৰি মই সামৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।